মই যোৱা 3 দিন ধৰি হোৱা নাই কাৰণে প্ৰগ্ৰেম এটা লৈছিলোঁ প্ৰগ্ৰেমটো সফল সমাপ্তি ঘটিলে তাৰপিছত কি হ'ল কি এইকেইটা এনেকুৱা লেতেৰা স্বভাৱৰ মানুহ মই শুই আছিলোঁ শুৱা ঠাইৰ পৰা মোক উঠাই লৈ আহিলে নহয় উঠাই এই ইমান ৰাতিখন জংঘলৰ ভিতৰত ইয়াত শুৱাইছে জুই পৰিৱেশ জুই জ্বলাইছে কিন্তু জুই জ্বলাইছে সেই খৈখিনি মই বুটলি অনা এই তেতিয়া তেনেহ'লে কি আমি একো কোৱাই নাই নেকি একো কোৱা নাই ইউ হেভ নট ডু দিছ এনি ৱৰ্ক অ'কে ইয়া Are you crazy? Not. I am serious. Mondeep, are you talk to anything? No. I talk not talk this. Are you crazy? I need help. I need Huh? Okay. I need help. Okay, please say anything. I have some water. I have no water. Do you give? Hello guys, welcome back to my another vlogs. দুদিন মান হৈ গ'ল চাগে ভিডিও দিয়া যিটো ভাওনা ভিডিও দিছিলোঁ আপোনালোকক দেখাবলৈ নাপালোঁ বাৰু হ'লেও মোৰ লগত দুটামান ক্লিপ আছে আপোনালোকক দেখাম তথাপিও আজি আমি আছোঁ এই আছে পল্লৱ মনদীপ আমি কেইজন মানে এতিয়া মানে পথাৰত সৰু সুৰাকৈ পিকনিক এটা খালোঁ আপোনালোকক দেখাবলৈ নহ'ল হ'লেও মানে কেইটামান ভাল কথা ক'বলৈ বিচাৰিছোঁ আপোনালোকলৈ পঠাবলৈ বিচাৰিছোঁ বাৰ্তা পঠাবলৈ বিচাৰিছোঁ আপোনালোকে ভালকৈ শুনক যে আমি আছোঁ এই একদম নিজান স্থানত মানে কোনোফালে একো নাই আমি মাত্ৰ তিনিজনে বহি আছোঁ জুই কাষত আৰু কেইটামান ভাল কথা আপোনালোকলৈ ক'ম সেইবিলাক আগৰ দিনত কেনেকুৱা আছিল এতিয়া দিনত কেনেকুৱা আছিল মানে কিমানে বেছিভাগেই চাগে সেইবিলাক কথা বতৰা পাহৰিছে তো আমি অলপ সেইবিলাকে আওৰাবলৈ বুলি কয়নে শব্দটো আওৰাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে জাষ্ট মানে ভাবিব মনত আগতে কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা আছিল বলক কথা এতিয়া কথা এটা কৈছিল যে মানে এনেকুৱাকৈ জুই কাষত বহি যে সকলোৱে আড্ডা পিটিছিল কথা আজি কিছুদিনৰ কথা হয়তো বৰমা আই আমৈ তো বহুত মানুহ আমাৰ ঘৰতে আহিছিল বা আমি আমাৰ মাইহঁত আইহঁত আমাৰ সেই বেলেগৰ ঘৰত গৈছিল এতিয়া এনেকুৱা ঠাণ্ডা দিনৰ সময়ৰ কথা তো যেতিয়া জুইৰ ওচৰত বহি যেতিয়া সময়বিলাক পাৰ কৰিছিল ইজনে এজনে যেতিয়া আড্ডা মাৰিছিল তো সেই বৰমাগৰাকী আমাৰ ঘৰত আহিছিল বা আমৈগৰাকী আমাৰ ঘৰত আহিছিল আহি মেলি যে জুইখত আড্ডা মাৰিছিল সেইটো এটা পৰম্পৰা হৈ গৈছিল যে ধৰি লওক আমৈ আহিলে কথা বতৰা পাতিলে গুচি গ'ল সন্ধিয়া সময়ত পাক এটা দিয়ে কিন্তু আজিকালি সেইটো দেখিবলৈ একেবাৰে টান দেখিবলৈ নোপোৱা আজিকালি মানুহৰ এনেকুৱা ব্যস্ততাত মগল হৈ গৈছে যে মানুহক মাত খা দিবলৈ টান হৈ গৈছে তো সেই জুইকুৰা দেখি মোৰ এটা কথা মনত পৰিলে সেই বৰমাই আমাৰ ওচৰত এজনী বৰমা আছিল তো সদায় আমাৰ ঘৰলৈ আহিছিল তো সদায় ঘৰলৈ আহি কি কয় বহুত পলমলৈকে বহি জুইৰ ওচৰত বহি আছিল আৰু যেতিয়া এই খৰি দুডালমান এনেকুৱা খৰি দুডালমান জ্বলাই সি একচিকৈ বান্ধিকৈ ঘৰত গুচি গৈছিল তো সেই কথাবিলাক মনত পৰিলে বহুত ভাল লাগে আৰু কেতিয়াবা দুখো লাগে যে সেই সংস্কৃতিবোৰ সেই সময়বোৰ বিলুপ্ত প্ৰায় হৈ গৈছে তো ইজনে সিজনক আন্তৰিকতাবিলাক কমি গৈছে ভাৱ আদান প্ৰদানবিলাক কমি গৈছে মানুহৰ মাজত যাবলৈ কমি গৈছে এইবোৰ দেখি কেতিয়াবা বহুত দুখ লাগে কি ক'ব আৰু সময়ৰ লগত বিলীন হৈ গৈছে নিজৰ আপোন মানুহবিলাক পাহৰি গৈছে একচুৱেলি কথাটো কি হ'ল মানে যিহেতু পৰিৱৰ্তন সময়ৰ সমিল যিহেতু মানে সময়ে সকলোকে এটা নতুন মানুহ এনেকুৱাভাৱে পৰিৱৰ্তন কৰিছে যে সময়ক এনেকুৱাভাৱে পৰিৱৰ্তন কৰিছে যে মানুহখিনি চিনি পাবলৈ নোৱাৰিছে মানে টান হৈছে এইকেইদিন মানুহে মানুহক চিনি নাপাইছে মানুহৰ বাবে সেই কথাবোৰ পাহৰি গৈছে তো এনেকুৱাকৈ মানে মানুহক পৰিৱৰ্তনৰ জাক নৈয়াত বা চাক নৈয়াত মানুহবোৰ ডুবি গৈছে তো এইবোৰ কথা ভাবিলে বেয়া লাগে কেতিয়াবা সেই সময়বোৰ আমিও বিচাৰোঁ সেই আগৰ সময়বোৰ যে আমাৰ ঘৰতো আহক বা আমিও আমাৰ আইতাহঁত আমাৰ আইহঁত বেলেগৰ ঘৰত এখন মাত দিয়ক বা তেখেতলোকে আমাৰ আহক কিন্তু আজিকালি মানে প্ৰায় নাহে আৰু তো কেতিয়াবা সকামত দেখা পোৱা যায় কেতিয়াবা সেই বছৰেকীয়াখনত কেতিয়াবা বিয়াখনত কেতিয়াবা বিহুখনত মাত্ৰ দেখি পোৱা যায় কিন্তু আগতে সেইটো নাছিল আজি প্ৰায় 3-4 বছৰমান প্ৰায় হৈ গৈছে মানুহখিনি ইমানেই সময়ৰ মাজত বিলীন হৈ গৈছে কি ক'ব আৰু নিজক সময় দিব পৰা নাই সেইকাৰণে আমি মানে আজি তিনিটাই এনেকুৱা এটা জেগাত আছোঁহি ঘৰৰ পৰা প্ৰায় কিমান মিটাৰ হ'ব জানো
আধা কিলোমিটাৰমান হৈ যাব চাগে সিমানখিনি আঁতৰত। চাওঁ আপোনালোকে কোনো পিনে লাইট দেখা নাপাব আপোনালোকে সিমানেই। এনেকুৱাকৈ এটা নিজান স্থানত আমি তিনিটাই মানে নিজৰ মনৰ ভাৱবিলাক প্ৰকাশ কৰিবলৈ তিনিওটাৰ মাজত কিবা এটা চেষ্টা কৰিছোঁ আৰু আপোনালোকক কিবা এটা দিবলৈ চেষ্টা কৰিছোঁ। দিবলৈ মানে কি আৰু আমাৰ সিমানখিনি সামৰ্থ্য নাই, যিহেতু আপোনালোক ক'বলৈ হ'লেও আমাৰ ভাৱবিলাক এনেকুৱা ধৰণৰ আমি ভাৱবিলাক প্ৰকাশ কৰিব পৰা নাই, কিন্তু আমি ভাৱবিলাক বুজি পাইছোঁ, কিন্তু আপোনালোকৰ মাজত প্ৰকাশ কৰিব পৰা নাই। তো সেই ভাবিয়ে আমি তিনিওজনে আজি সেই পথাৰৰ মাজলৈকে আহিলোঁ। আহি নিজৰ আকাশৰ তলত ধুনীয়াকৈ কথা বতৰাবিলাক পাতিছোঁ। গাঁওখনৰ কথা চিন্তা কৰিছোঁ, গাঁওখনৰ কথা পাতিছোঁ, আমাৰ সমাজখনৰ কথা, আমাৰ জীৱনটোৰ কথা পাতিছোঁ, পৰিয়ালবিলাকৰ কথা পাতিছোঁ। এইবোৰ কথা পাতি কেতিয়াবা ভাল লাগে, কেতিয়াবা দুখো লাগে যে মানুহবোৰ সময়ৰ মাজত বিলীন হৈ গৈছে। এই কথাটো ভাবি বহুত বেয়া দুখ লাগে। তো আপোনালোকেও বহিব কেতিয়াবা, এনেকুৱা আহিব সেই পথাৰৰ মাজলৈ আহিব, আকাশৰ তলত কেতিয়াবা নিজে বহি চাব, আকাশখনৰ কথা শুনিব, চাৰিওকাষে প্ৰকৃতিৰ কথা শুনিব। সেয়াই আৰু ভাল লাগে, এইবোৰো ভাল লাগে।